ধৰা প্ৰতিযোগিতা আজি প্ৰথমবাৰৰ কাৰণে দেখিবলৈ পাম বুলি ভাবিছোঁ আৰু মোৰ জগত ন এইটো আহিলে চক ডাঙৰ দেই এইটো গৰৈ মাছ যথেষ্ট ডাঙৰ মজা 2 কেজি 300 400 এনেকুৱা ইজনক সহায় কৰিব লাগিব খাপে কাটি শুভেচ্ছা থাকিলে ডাঙৰজনী আপোনালোকৰে লাগক স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ বহুত দিন ভিডিঅ' দিব পৰা নাই যিহেতু যথেষ্ট অসুবিধাৰ কাৰণে ভিডিঅ' দিব পৰা নাই আজি যাম টিংখাং কিয় যাম সকলো আপোনালোকক কৈ আছোঁ যিহেতু আমি গাঁৱলীয়া ল'ৰা আৰু আমি গাঁৱত কেনেধৰণে মাছ ধৰোঁ তাকে অকণমান দেখাব বিচাৰিছোঁ যিহেতু বৰশী নহয় এইটো বৰশীতকৈতো অন্য ধৰণৰ ছিষ্টেম আমি মানে এইটো প্ৰায় আমাৰ এইটো অঞ্চলত ব্যৱহাৰ কৰে যিটো বস্তু আমি ব্যৱহাৰ কৰোঁ মাছ ধৰিবলৈ সেইটো লেজু বুলি কওঁ কিন্তু ঠাই বিশেষে বেলেগ বেলেগ নাম আছে কিন্তু আমাৰ লেজু বুলি কওঁ এতিয়া আপোনালোকক এই আমি যে ব্যৱহাৰ কৰা মাছ ধৰা পদ্ধতিটো দেখাই দিছোঁ আপোনালোকক এফালে আমাৰ ভাইটিয়ে মানে টোপাই আছে মানে কিমান পালে মাছ 10-15টামান পালোঁ চাওঁ দেখাই দিয়া এনে পলিথিনত লৈ লৈছে আৰু এই মাছটো মানে পালে মানে মৰি নাযায় হয় নাই জীয়াই থাকে মানে হেৰি প্ৰায় হেৰি আহে মাগুৰ মাছো খুটে গৰৈ মাছ চেঙেলী মাছ কিন্তু কাৰৈ মাছো পোৱা হৈ যায় হয় নাই চবেই খুটে আৰু প্ৰায় এইটো মানে জীয়াই থাকে আৰু আমি জীয়াই থ'ব পাৰোঁ টিঙত হয় নাই এইটো পদ্ধতি বৰশী দেখা হা পানী অলপ দি এই ডাঙৰ পালা চা এইটো গৰৈ মাছ মজা ডাঙৰ দেখিছেনে কিমান ডাঙৰ খুটে আৰু এইটো দেখাই দিয়াচোন এইডাল চাওক এই কেঁচু হয় ইয়াত কেঁচু আছে এই সূতাডালত আমি শিঙি লোৱা হয় এইটো আমি এইটো চাইডে আমাৰ লেজু বুলি কওঁ অকল মানে কেঁচু থাকে যিটো বৰশী বুলি কয় সেইটো হাৰ্ড মানে তাঁৰডাল হ'লেও হৈ যায় বৰশীটো কিন্তু আমি এনেধৰণৰ ইয়াত টোপাওঁ আমি সৰুৰ পৰা এনেকৈ টোপাই থাকোঁ আৰু মাছ ধৰি খুব ভাল লাগে এইটো গাঁৱলীয়া পৰিৱেশ এইটো নলা হয় এটা এইটো আহিলে চক ডাঙৰ দেই গৈ মাছ হয় ন তাৰ কিমান সৰুৰ পৰা টোপোৱা মনত আছে আমি 7-8 বছৰ পৰা আৰু সেইটোতো বয়সত খুব ভাল লাগে ন ভালে লাগে আগতে তেনেকৈতো মোৰ বিশেষকৈ মোবাইল চোবাইল নাইতো এইবিলাকে আমি আৰু সময় কটাই হৈছিলে ন কিবা এটা ফূৰ্তি লাগে আনন্দ হয় এইটো গৰৈ মাছ যথেষ্ট ডাঙৰ মজা আৰু এই বস্তুটোক মানে আমি যে লেজু কওঁ বহু মানুহে মানে লেধাই বুলিও কয় জেগাই জেগাই মানে ঠাই বিশেষে এটা সুন্দৰ পদ্ধতি কি কয় এইটো কমেণ্টত জনাব অঞ্চলত বেলেগ বেলেগ কয় ন এতিয়া শিৱসাগৰ ছাইডে মৰাণ ছাইডে যোৰহাট ছাইডে গোলাঘাট ছাইডে বিশেষ নাম থাকে ন এইবোৰ বস্তু কিন্তু আমি কোনো মানে তাৰ জাতীয় ব্যৱহাৰ নকৰোঁ হয় নাই ডাইৰেক্ট মানে কেঁচু ৰছীডাল আমি গাঁঠি লৈছোঁ টোপাই থাকা মই যাওঁ দেই ময়ো যাওঁ ভাত খাব টাইম হ'লগৈ এতিয়া যাম মই টিংখাং কিয় গৈ আছোঁ সকলো কথা কৈ আছোঁ দেৰি হৈছে জল্দি যাওঁ ওলাই লওঁগৈ দেৰি হৈছে ফোন কৰি আছে মোক এতিয়া যাব মোৰ লগত আঁতৰি ঘৰলৈ গৈ আছোঁ এতিয়া আহি আছোঁ আঁতৰিৰ লগত আঁতৰি আগতে দেখিছিলা নেকি মাছ ধৰা প্ৰতিযোগিতা আজি প্ৰথমবাৰৰ কাৰণে দেখিবলৈ পাম বুলি ভাবিছোঁ আৰু মোৰ জগত ন হয় দুইজনে আহি দিলোঁ আৰু খুব সুন্দৰ এটা প্ৰতিযোগিতা যিটো প্ৰতিযোগিতা বহুত মানুহে দেখাই নাই সেইবাবে মানে আঁতৰি লৈ গৈছোঁ দেখাও নাই বুলি কৈছে মাছ ধৰা প্ৰতিযোগিতাও যে পাতে তো সৰু কালতে মনত আছে নে আমি যে বৰশীটো পাইছিলোঁ লেজুটো পাইছিলোঁ ন কিন্তু প্ৰতিযোগিতা হ'লগৈ আজিকালি আচৰিত ন হয় তো ভিডিঅ'টো আপোনালোকে চাই থাকিব আমি গৈ আছোঁ টিংখাং তো আমি পাই গ'লোহি জেগাডোখৰ
প্ৰতিযোগিতা হৈ গ'ল আমাৰ আহা দেৰি হৈছে মানে পলম। পুখুৰীটো পাৰে পাৰে কিমান মানুহ চাওকচোন প্ৰতিযোগী মানে প্ৰায় 10-15 বিঘাৰ পুখুৰী হ'ব এইটো বৃহৎ আকাৰৰ ডাঙৰ হয় চাৰিওফালে কেৱল মানুহ আৰু বহুত দূৰণিৰ পৰা প্ৰতিযোগী আহিছে কোৱা শুনিছোঁ প্ৰায় চিনাকি হোৱা নহ'ল আৰু বহু প্ৰতিযোগী আছে কথা বতৰা দুই এজনৰ লগত পাতিছোঁ চাওকচোন ইমান মানুহ ইমান গৰম বতৰতো আহিছে। এই প্ৰতিযোগিতাখনৰ এটা নিয়ম আছে যিমানেই ডাঙৰ হ'ব মাছটো আপুনি সিমানেই স্থান পাব মানে এইজনে তুলিলে চাওকচোন চকুৰ আগতে। আৰু এটা কথা আপোনালোকে মাছ ধৰিবলৈ নিজৰ বৰশী নিজে লৈ আনিব লাগিব আৰু আপুনি টোপ যিয়ে ব্যৱহাৰ নকৰক কিন্তু ডাঙৰ মাছটো মাত্ৰ উঠাব লাগে। আৰু এইফালে এজন আছে এজনৰ লগত চিনাকি হ'লোঁ। বাকী কণটো আছে আৰু আপোনাৰ ময়দা আৰু এইটো দানা আছে মাছৰ দানা হয় লগতে কিবা কিবি এইটো মৌজোল এইবোৰ ইউজ কৰা হয় তেনেধৰণে আগতে গৈছে নেকি আমি প্ৰতিযোগিতাত? গৈছোঁ হয়। ক'ত গৈছে? বহুত গৈছোঁ মই আপোনাৰ এইফালে লক্ষীপথাৰ হয় ফৰেষ্ট ভিলেজ বুলি কয় ডিগবৈ ডিগবৈ পৰে চাগে মোৰ ঘৰ তাৰ কাষতে মানে তাতে আৰু এইফালে আমাৰ টিংখাঙৰ এইফালে বামুণবাৰী হয় তাত এনেকৈ বহুতখিনি কৰিছোঁ এইফালে পাত থাকোঁ বহুতকেইটা হেৰি মৰাণত গৈছিলে নেকি বিপিন চাদং তাতো গৈছিলোঁ হয় তাতো গৈছিলোঁ। অঁ ঘৰ ক'ত আপোনাৰ? মোৰ ঘৰ টিংখাং। নাম জনাব নেকি? নামটো জিতু গগৈ। শুভেচ্ছা থাকিলে দেই ডাঙৰজনী আপুনিয়ে পাওক। ধন্যবাদ। এইফালে বৰশীত মানে টোপ লগাই আছে। কি নাম? মোৰ নাম প্ৰীতম বৰুৱা। সহযোগী নেকি? সহযোগী। মজা এই ঘৰ ক'ত? ঘৰ লখিমীতন। সাপেখাতি। এই শুভেচ্ছা থাকিলে ডাঙৰজনী আপোনাৰ লগৰে লগাব। আমাৰ কথা এতিয়া চকীয় ভাৱ চকীয় ভাৱ আমাৰ চকীয় ভাৱ দেই। ইজনক সহায় কৰিব লাগিব চকী নহ'লে এইটো ব্যৱস্থা কৰা হয় আপোনালোক এজন ক্ষীণ আৰু এজন হেৰি শকত আছে যে সকলোৰে আগতে চাপৰ্ট এটা লৈ আছে হয় আমাৰ মালিক ওপৰত বহি মালিক মালিক ওপৰত যোগালী তলত দুই কেজি 800 আৰু দ্বিতীয়টো হৈ আছে ছেকেণ্ডত এতিয়া আছে 2 কেজি 720 3 নম্বৰ বৰ্তমানলৈকে আৰু তাৰ 3 নম্বৰ আছে 2 কেজি 680 গ্ৰাম 4 নম্বৰত আছে 2 কেজি 650 গ্ৰাম 1 কেজি 600 গ্ৰাম 600 আছে 2 কেজি 580 গ্ৰাম এনেধৰণে ক্ৰমান্বয়ে গৈ আছে। 2 কেজি 800 হোৱাজন যোৰহাটৰ ৰাজীৱ শইকীয়া বুলি ঘোষিত হৈ আছে ইয়াতকৈ মানে 2 কেজি 800তকৈতো হাইষ্ট অহাই নাই তো তেখেতে পাব বুলিয়ে মোৰ অনুমান হৈ গ'ল। আমি থকা পৰলৈকে 2 কেজি 800 ধৰি আছে আৰু বিভিন্ন প্ৰতিযোগীয়ে ধৰা আপোনালোকক মাছবিলাক দেখাই দিছোঁ আৰু আমি থকালৈকে ইমানে গম পাইছোঁ আৰু অকণমান আমি গৰম হেতু বহুত দূৰত আছিলে আমি চাহ জেগাত আহি আঁতৰি মই দূৰৰ পৰা চাই আছোঁ প্ৰতিযোগীসকলক। আজিৰ দিনটোত যিহে ৰ'দৰ চোকা আৰু পুৰুষৰ লগতে মহিলাসকলেও ইয়াত যোগদান কৰিছে প্ৰতিযোগী হিচাপে বিভিন্ন প্ৰান্তৰ পৰা আহি এনেধৰণৰ পৰিৱেশ আৰু খেলখন হৈ আছে টিংখাং ৰাজগড় আমাৰ বিমল বৰা ছাৰ ঘৰৰ ওচৰতে।